ওম শান্তি 17 মাৰ্চ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পঢ়াই হৈছে উপাৰ্জন, পঢ়া আয়ৰ উৎস। এই পঢ়াৰ দ্বাৰাই তোমালোকে 21 জন্মৰ কাৰণে সম্পদ জমা কৰিব লাগে। প্ৰশ্ন: যিসকল সন্তানৰ ওপৰত বৃহস্পতিৰ দশা চলিব, তেওঁলোকৰ কি লক্ষণ দেখা পোৱা যাব? উত্তৰ: তেওঁলোকৰ শ্ৰীমতৰ প্ৰতি পুৰা ধ্যান থাকিব, পাঠ ভালকৈ পঢ়িব, কেতিয়াও অনুত্তীৰ্ণ নহব। শ্ৰীমত উলংঘন কৰোতাসকলহে পঢ়াত অনুত্তীৰ্ণ হয়। তেতিয়া তেওঁলোকৰ ওপৰত ৰাহুৰ দশা বহি যায়। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত বৃক্ষপতি পিতাৰ দ্বাৰা বৃহস্পতিৰ দশা বহিছে। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुणवानी। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই পুৰণি সৃষ্টিক দেখিও বুদ্ধিৰ যোগসূত্ৰ যাতে পিতা বা নতুন সৃষ্টিৰ সৈতে থাকে, ধ্যান ৰাখিব লাগে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যাতে কোনো বিকৰ্ম হৈ নাযায়, সদায় শুদ্ধ কৰ্ম কৰিব লাগে। ভিতৰত যদি কিবা বেমাৰ আছে, তেন্তে চাৰ্জনৰ পৰা ৰায় ল'ব লাগে। 2. সংগদোষ বৰ বেয়া, ইয়াৰ পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে। নিজক আৰু পৰিয়ালক সুখদায়ী কৰি তুলিব লাগে। পঢ়াৰ ক্ষেত্ৰত কেতিয়াও অজুহাত দেখুৱাব নালাগে। বৰদান: শ্ৰেষ্ঠ ভাৱনাৰ আধাৰত সকলোকে শান্তি আৰু শক্তিৰ কিৰণ দেউতা বিশ্ব কল্যাণকাৰী হোৱা। যেনেকৈ পিতাৰ সংকল্প বা বাণীত, নয়নত সদায় কল্যাণ ভাৱনা আৰু কামনা আছে, তেনেকৈ তোমালোক সন্তানসকলৰ সংকল্প বিশ্ব কল্যাণৰ ভাৱনা বা কামনা ভৰপূৰ হৈ থাকক। যিকোনো কাৰ্য কৰোঁতে বিশ্বৰ সকলো আত্মা যাতে প্ৰকট হৈ থাকে। মাষ্টৰ জ্ঞান সূৰ্য হৈ শুভ ভাৱনা বা শ্ৰেষ্ঠ কামনাৰ আধাৰত শান্তি আৰু শক্তিৰ কিৰণ দি থকা, তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হ'ব। কিন্তু ইয়াৰ বাবে সকলো বন্ধনৰ পৰা মুক্ত স্বতন্ত্ৰ হোৱা। শ্লোগান: মই বোধ আৰু মোৰ বোধ, এয়াই দেহ অভিমানৰ দুৱাৰ। এতিয়া এই দুৱাৰ বন্ধ কৰা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সত্যতাৰ চিনাক্তকৰণ হৈছে সংকল্প, বাণী, কৰ্ম, সম্বন্ধ, সম্পৰ্ক সকলোতে দিব্যতাৰ অনুভৱ হোৱা। কোনোৱে কয়, মইতো সদায় সত্য কথা কওঁ, কিন্তু বাণী বা কৰ্মত যদি দিব্যতা নাই, তেন্তে তোমাৰ সত্য আনৰ কাৰণে সত্য যেন নালাগিব। সেইকাৰণে সত্যতাৰ শক্তিৰে দিব্যতা ধাৰণ কৰা। যিয়েই সহ্য কৰিব লগা নহওক কিয়, ভয় নকৰিবা, সত্য সময়ত স্বয়ং সিদ্ধ হ'ব। ওম শান্তি।